এইটো হৈছে চেৱা দিয়া চৌ। তলত পানী গৰম কৰি ৰখা হৈছে আৰু বৰা চাউলখিনি আগদিনাখনে তিয়াই ৰাখে। এনেকৈ জালি লগা এনেকুৱা চালনী নিচিনাৰ এখন থাকে, তাৰ ওপৰতে এই চাউলখিনি দি দিয়ে আৰু ঢাকি দিয়ে, যাতে হাৱা কোনোফালে সোমাব নোৱাৰে, মানে ই ভাপতে সিজি থাকে। আৰু খাবলৈও ভাতৰ নিচিনাকৈ গাখীৰৰ লগত খাবলৈ বা মাংসৰ লগত খাবলৈও ভাল লাগে। কিন্তু আমাৰ ঘৰত যিহেতু বিভিন্ন কামত সাজ দৰকাৰ হয়, সকাম নিকাম বিহু সকলোতে, সেইবাবে সাজ থবৰ কাৰণে এনেকৈ চেৱা দিছে। যেতিয়া ভাতখিনি ধুনীয়াকৈ সিজি যায়, এনেকৈ কলপাতত অলপ সময়ৰ বাবে ঠাণ্ডা হ'বৰ বাবে ৰাখি দিয়ে। তাৰ পাছত এয়া সাজৰ গুটিখিনি গুড়ি কৰি লয় আৰু অলপ অলপ পানী ঢালি সাজ আৰু সেই সাজৰ গুটিৰ দৰৱখিনি মিহলাই গৈ থাকে। মই মা আৰু বৰমাহঁতক এনেদৰে সাজ থোৱা দেখিছোঁ। কিজানি বেলেগৰ পদ্ধতিবোৰ বেলেগো হ'ব পাৰে। ইয়াতে যদি মই কিবা ভুলকৈ কৈছোঁ, মোক আপোনালোকে মাফ কৰি দিব। গোটেই ভাতখিনি দৰৱ আৰু পানী সানাৰ পাছত এটা পাচিত ডাঙৰ ডাঙৰ কলপাত দুখনমান লৈ লয় আৰু পাচিৰ তলত এটা গামলা ৰাখে আৰু সেই কলপাতকেইখন সৰু সৰুকৈ ফালি লয় আৰু তাতে ভাতখিনি দি দিয়ে। যাতে ফালি এইটো কাৰণে লয় যাতে তললৈ ৰস সৰকিব পাৰে। আৰু পাচিটোৰ তলত এটা গামলা ৰাখি দিয়ে বা বিভিন্ন ডাঙৰ পাত্ৰ এটা ৰাখি দিয়ে, যাতে ইয়াৰ পৰা ৰস সৰকি সেই গামলাটোতে পৰিব পাৰে। আৰু যিখিনি পিয়ৰ টুপটুপকৈ পৰে, সেইখিনিকে আমি ৰহি বুলি কওঁ বা গাৰক বুলি কওঁ। আৰু মিঠাও হয় সেইখিনি খাবলৈ। আৰু এতিয়া এনেকৈ খুব ধুনীয়াকৈ গোটেই ভাতখিনি ইয়াত ৰাখি ভালদৰে ঢাকি ৰাখি দিয়ে। তাৰ পাছত এয়া হৈছে আমাৰ ৰহি। বাৰু এতিয়ালৈ বাই বাই।